নমস্কাৰ আপোনালোক সকলকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। স্মাৰ্ট পৰ্টেলৰ যি স্পট এডমিশ্যন আছিল তাৰ নটিফিকেশ্যন ইতিমধ্যে আউট হৈছে। গতিকে আপোনালোকৰ তথ্যখিনি জনাওক কেনেকৈ স্পট এডমিশ্যন ল'ব। ইয়াত কৈছে যিসকলে ৰাউণ্ড 2 লৈকে এডমিশ্যন নাপালে তেওঁলোকে স্পট এডমিশ্যনৰ কাৰণে এলিজিবল হ'ব, আৰু যিসকলে এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন নকৰিলে অৰ্থাৎ কোনো ধৰণৰ এপ্লাই নকৰিলে তেওঁলোকে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰি স্পট এডমিশ্যন ল'ব পাৰিব। আৰু যিসকলে অলৰেডি ৰেজিষ্টাৰ কৰি থৈছে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ কোনো প্ৰয়োজন নাই, নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে প্ৰফাইল লগ ইন কৰি স্পট এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু যিসকলে ভাবিছে মই কেঞ্চেল কৰোঁ, আগতে পোৱা কলেজবিলাক কেঞ্চেলো কৰিব পাৰে। ইয়াত কৈছে আপোনালোকে যিখন ভেকেঞ্চি লিষ্ট আছে ভেকেঞ্চি লিষ্টখন চাই ল'বলৈ কৈছে, তাৰপৰা লগ ইন একাউণ্ট কৰিবলৈ কৈছে। তাৰ যদি প্ৰফাইলটো যদি আপডেট দিব বিচাৰে তাৰপিছত আপুনি 10খন কলেজ এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে আপুনি ভেকেঞ্চি লিষ্টখন চাই ল'ব লাগিব। নতুনকৈ আপুনি পুনৰ 10খন কলেজ এপ্লাই কৰিব পাৰিব, কলেজ বা ইউনিভাৰ্চিটি। আগৰ কলেজ নহয়, নতুনকৈ, কাৰণ আপুনি চিট খালী থকাৰ ওপৰত ভিত্তি কৰিহে এপ্লাই কৰিব পাৰিব। যিহেতু চিট খালী থাকিলে আপুনি এপ্লাই কৰিব পাৰিব। গতিকে আপুনি ভেকেঞ্চি লিষ্টখন চাই পেলাই কলেজবোৰ এপ্লাই কৰিব পাৰিব। এখনকৈ 10খন এপ্লাই কৰিব লাগিব। আপুনি সেইটো কৰাৰ আগত কলেজবিলাকক ফোন কৰি বা কণ্টেক্ট কৰি সুধিব পাৰে যে তাত কিমান চিট খালী আছে, চিট পোৱাৰ চান্স আছে নাই, সেইটো আপুনি সুধি ল'ব পাৰে। গতিকে তেওঁলোকে কৈছে যে কণ্টেক্ট দ্য কলেজ ইউনিভাৰ্চিটি ফৰ এডমিশ্যন। গতিকে আপোনালোকক কৈছে যে আপোনালোকে কলেজত সেই কলেজখনে এবাৰ সুধি চাব পাৰে যে চিট খালী আছেনে নে নাই, আপুনি এবাৰ সুধি চাব পাৰে। তাৰপিছত ফৰ দ'জ হু হেভ নট ইয়েট ৰেজিষ্টাৰ্ড অন দ্য আছাম ষ্টেট হায়াৰ এডুকেশ্যন পৰ্টেল, তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে প্ৰফাইল ক্ৰিয়েশ্যন এইখিনি কৰি ল'ব লাগিব। কৰাৰ পিছত তেওঁলোকেও স্পট এডমিশ্যনৰ কাৰণে 10খন কলেজ চিলেক্ট কৰি স্পট এডমিশ্যন ল'ব পাৰিব। তাৰপিছত কোৱাৰ্টাৰ ডেফিনেশ্যন, আজি কোনোবা যদি বেলেগ কোটা ল'ব বিচাৰে যেনে ফ্ৰেণ্ডছ ভিলেজ, কো কাৰিকুলাৰ এক্টিভিটি, স্পৰ্টছ কোটা, এমপ্লয়, এইবোৰ যদি ল'ব বিচাৰে তেওঁলোকেও এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে প্ৰথম ভেকেঞ্চি লিষ্টখন চাই ল'ব পাৰিব। তাৰপিছত ইয়াত কৈছে যিসকলে ইতিমধ্যে এডমিশ্যন পালে, ধৰি লওক আপুনি কোনোবা এখন কলেজত ল'ব নিবিচাৰে এডমিশ্যনটো, তেতিয়া ৰিকুৱেষ্ট ফৰ কেঞ্চেলেশ্যন কৰিব পাৰে, অৰ্থাৎ সেই কলেজখনক কেঞ্চেল কৰিব পাৰে। কেঞ্চেল কৰাৰ পিছত কিন্তু আপুনি স্পট এডমিশ্যনত অংশগ্ৰহণ কৰিব পাৰিব। অৰ্থাৎ যদি সেই কলেজখন এডমিশ্যনটো কেঞ্চেল কৰি ল'ব লাগিব, তাৰপিছতহে আপুনি স্পট এডমিশ্যন ল'ব পাৰিব। গতিকে যদি বিচাৰে যে নহয় এইখন কলেজত মোৰ পঢ়িবলৈ মন নাই, যে এডমিশ্যনটো ল'লোঁ কিন্তু পঢ়িবলৈ মন নাই, গতিকে কেঞ্চেল কৰিব বিচাৰে, কেঞ্চেল কৰিব পাৰিব। কেঞ্চেল কৰিবৰ কাৰণে আমাৰ 19 জুনৰ পৰা 24 জুনলৈকে সময় দিছে, এইখিনিত আপোনালোকে কেঞ্চেল কৰিব পাৰে। যদি কেঞ্চেল কৰিব বিচাৰে, যদি কেঞ্চেল কৰিব নিবিচাৰে তেতিয়াহ'লে তেনেকৈ থাকিব দিব। যদি কেঞ্চেল কৰিব বিচাৰে তেতিয়াহ'লে কেঞ্চেল কৰি স্পট এডমিশ্যনত অংশগ্ৰহণ কৰিব পাৰিব। গতিকে আপোনালোকৰ তেনেকৈ নটিফিকেশ্যনখন জাৰি কৰা হৈছে। গতিকে যিসকল ছাত্ৰ ছাত্ৰী এতিয়াও চিট পোৱা নাই তেওঁলোকে স্পট এডমিশ্যনত যিখন ভেকেঞ্চি লিষ্ট আছে সেইখন চাই লৈ পেলাই যিবিলাক কলেজত চিট খালী আছে তাত গৈ আপোনালোকে ল'ব পাৰে। কটন ইউনিভাৰ্চিটিয়ে স্পট এডমিশ্যনৰ কাৰণে যিখন ভেকেঞ্চি লিষ্ট সেইখন পাব্লিছ কৰিছে, সেই পাব্লিছ কৰা লিষ্টখনৰ মতে চাই লৈ আপোনালোকে কটন ইউনিভাৰ্চিটিৰ কাৰণেও এপ্লাই কৰিব পাৰে। ইয়াত আপোনালোকে অনলাইনত গৈ আজিৰ পৰা এপ্লাই কৰিব পাৰিব। কাইলৈ যিহেতু মেৰিট লিষ্ট প্ৰিপেৰেশ্যন কৰা হ'ব, গতিকে আজিয়ে আপোনালোকে কলেজ চিলেক্ট কৰি কটন ইউনিভাৰ্চিটিৰ কাৰণে যিটো ডিপাৰ্টমেণ্টৰ যি খালী আছে আপোনাৰ কেটেগৰীটো চাই ল'ব খালী আছে নাই, সেইটোত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰে। কটন ইউনিভাৰ্চিটিয়ে দি দিছে ভেকেঞ্চি লিষ্টখন। স্মাৰ্ট পৰ্টেলত হয়তো এখন ৰাতিলৈ 7-8টা বজাত আপলোড হৈ যাব, কিন্তু কটন ইউনিভাৰ্চিটি ৱেবছাইটত ইতিমধ্যে দি দিয়া হ'ল। গতিকে আপোনালোকে কটন ইউনিভাৰ্চিটি যিসকলে পঢ়িম বুলি ভাবিছে তেওঁলোকে চাই ল'ব পাৰে। তেওঁলোকে চাই ল'লে এনেকৈ চাই পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই তেওঁলোকেও এপ্লাই কৰিব পাৰিব কটন ইউনিভাৰ্চিটিত। ভট্টদেৱ ইউনিভাৰ্চিটিও কৈছে যে আপোনালোকে স্পট এডমিশ্যন ল'ব পাৰিব। ভট্টদেৱ ইউনিভাৰ্চিটিত কিন্তু অফলাইন স্পট এডমিশ্যন হ'ব, অৰ্থাৎ আপোনালোকে কাইলৈ ফৰ্ম জমা দিবগৈ লাগিব। এই সমাপনৰ ফৰ্মখন লগতে ডকুমেণ্ট দি পেলাই কাইলৈ দিবগৈ লাগিব দিনত 10টা বজাৰ পৰা 2টা বজাত আপোনালোকে ফৰ্ম জমা দিবগৈ লাগিব। গতিকে ফৰ্ম জমা দিয়াৰ পিছত যিসকল কেণ্ডিডেট এলিজিবল হয় তেওঁলোকৰ কাৰণে মেৰিট লিষ্ট প্ৰিপেৰেশ্যন কৰা হ'ব। প্ৰিপেৰেশ্যন কৰি 7টা বজাত আপলোড কৰা হ'ব ভট্টদেৱ ইউনিভাৰ্চিটি ৱেবছাইটত। গতিকে যিসকলে ভট্টদেৱ ইউনিভাৰ্চিটিত এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকেও ভেকেঞ্চি লিষ্টখন চাই পেলাই ভট্টদেৱ ইউনিভাৰ্চিটিত এপ্লাই কৰিব পাৰে। কিন্তু কাইলৈ অৰ্থাৎ 20 তাৰিখে গৈ পেলাই আপোনালোকে কিন্তু ফৰ্ম জমা দিবগৈ লাগিব, তেতিয়াহে আপোনালোকে ভট্টদেৱ ইউনিভাৰ্চিটিত এপ্লাই কৰিব পাৰিব। আৰু যিখন ভেকেঞ্চি লিষ্ট আছে ভেকেঞ্চি লিষ্টখন চাবৰ কাৰণে আপোনালোকে স্মাৰ্ট পৰ্টেলত অহাৰ পিছত মেইল লিষ্টৰ তলতে দেখিব ভেকেঞ্চি বুলি, সেই ভেকেঞ্চিতে আপোনালোকে ক্লিক কৰিব লাগিব। এতিয়ালৈকে কোনো ধৰণৰ পাব্লিছ কৰা নাই বুলি কৈছে, গতিকে হয়তো ৰাতি 8-9টা বজাত হয়তো আপোনালোকৰ প্ৰত্যেক কলেজ ইউনিভাৰ্চিটিৰ ভেকেঞ্চি লিষ্ট পাই যাব। সেই ভেকেঞ্চি লিষ্টৰ মতে আপোনালোকে চাই পেলাই স্মাৰ্ট পৰ্টেলত কলেজ চিলেকশ্যন আছে, কলেজ চিলেকশ্যনবোৰ চিলেকশ্যন কৰিব পাৰিব। গতিকে আপুনি যিখন কলেজত আপোনাৰ কেটেগৰী চিট খালী আছে সেইখনক প্ৰথম দিব, তাৰপৰা একাডেমিক ক্ৰমে দি 10খন তেনেকৈ আপুনি এপ্লাই কৰিব পাৰিব স্পট এডমিশ্যনৰ কাৰণে।